প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ অসমতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণৰ এক ব্যাপক প্ৰচেষ্টা আৰম্ভ হৈছিল। আজি আমি অত্যন্ত আনন্দিত যে আজিৰ দিনটোতে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়াৰ কৰ কমলেৰে 50,000 প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীয়ে গৃহ প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ লগে লগে লক্ষ্মী মিস্ত্ৰী পদক্ষেপৰ আৰম্ভণি, আমাৰ জীৱিকা সখীসকলৰ ডিজি পেট উৎকৃষ্টতা প্ৰদৰ্শন কৰা 4 গৰাকীক সম্বৰ্ধনা, কৃষি জ্ঞান কেন্দ্ৰৰ মুকলি, অসমত প্ৰথমবাৰৰ বাবে নিজৰ ধাৰণাৰে কৃষকৰ বাবে বীজ উৎপাদন আৰু ৰাসায়নিক সাৰ বিতৰণত যাতে সম্পূৰ্ণ নিয়ম পালন কৰিব পৰা হয় তাৰ বাবে POS ডিভাইজৰো আজি আমি বিতৰণ কৰিবলৈ সক্ষম হৈছো। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকৰ মনত আছে যে যোৱা বছৰ মাৰ্চ মাহত যোৰহাটৰ মেলেং মেটেলি পথাৰৰ পৰা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই একেলগে 5,55,550টা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহ হিতাধিকাৰীক উৎসৰ্গা কৰিছিল। তাৰ আগতে 2023 চনৰ জুলাই মাহত আমি একেদিনাই গুৱাহাটীৰ পৰা 3 লাখৰো অধিক হিতাধিকাৰীক PMY আঁচনিৰ গৃহ প্ৰৱেশৰ অনুষ্ঠান আয়োজন কৰিছিলোঁ। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ নামচাং চাহ বাগিচাত আমি ক্লাষ্টাৰ PMY ঘৰৰো শুভ আৰম্ভণি কৰিছিলোঁ। যোৱা বছৰ ছেপ্টেম্বৰ মাহত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ 2.0 শুভাৰম্ভণিৰ সৈতে সংগতি ৰাখি কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়াৰ উপস্থিতিত আমি 50,000 হিতাধিকাৰী গৃহ প্ৰৱেশ অনুষ্ঠান আয়োজন কৰিছিলোঁ। তাৰ আগতে 1,03,575 গৰাকী হিতাধিকাৰীৰো গৃহ প্ৰৱেশ অনুষ্ঠান আয়োজন কৰা হৈছিল। আজি আমি গৌৰৱ অনুভৱ কৰোঁ যে মাননীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়াৰ দ্বাৰা পুনৰ 50,000 লোকক আজি আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আমি অৰ্পণ কৰিবলৈ হস্তান্তৰ কৰিবলৈ সক্ষম হলো। 3 গৰাকী বাইদেউ ইয়াত উঠি আহিছিল। মই সুধিছিলোঁ যে সঁচাকৈ আপোনালোকৰ ঘৰ কেইটা হৈছে নে নাই। 3 গৰাকী বাইদেউৰ মুখত আনন্দৰ হাঁহি আছিলে আৰু সকলোৱে মোক কৈছিলে যে আমাৰ ঘৰ আমি সম্পূৰ্ণ কৰিছোঁ আৰু আজি আমি গৃহ প্ৰৱেশ কৰিম। আমি অত্যন্ত আনন্দিত যে 2016 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দ্বাৰা আমি অসমত 26,11,793টা পকী গৃহ নিৰ্মাণৰ লক্ষ্য আমি লাভ কৰিছিলোঁ। ইয়াৰ ভিতৰত প্ৰাৰম্ভিক অনুসন্ধানৰ পিছত আমি 25,73,325টা গৃহ আমি আবণ্টন আৰু কাম আৰম্ভ কৰিবলৈ সক্ষম হৈছিলোঁ। 15 মে পৰ্যন্ত 20,73,478টা গৃহ নিৰ্মাণ আমি সম্পূৰ্ণ কৰিছোঁ। ইয়াৰ ভিতৰত এই 20 লাখ ঘৰৰ ভিতৰত 16 লাখ ঘৰেই 2021 চনৰ পিছত অৰ্থাৎ আমাৰ চৰকাৰ অহাৰ পিছত আমি সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছিলোঁ। আমাৰ যি পুৰণা তালিকা আছিলে, যোৱাবাৰ কেন্দ্ৰীয় মন্ত্ৰী ডাঙৰীয়া আমাৰ অসমলৈ আহোঁতে তেখেতে আমাক 3 লাখ ঘৰৰ আবণ্টন দিছিলে। আৰু যদি আমি নতুনকৈ 3 লাখ ঘৰ পাওঁ, 3,17,000 ঘৰ পাওঁ, তেতিয়াহ'লে পুৰণা তালিকাৰ প্ৰতিজন ব্যক্তিৰে ঘৰ দিয়াৰ কাম আমি সম্পূৰ্ণ কৰিব পাৰিম।
मैं माननीय हमारे ग्रामोन्नयन मंत्री कृषि मंत्री जी को मैं निवेदन कर रहा हूं कि लास्ट टाइम आप जब आए थे वो समय हमारे 6 लाख मकान का काम बाकी था। आपने तुरंत हमको जनवरी महीना में आप गुवाहाटी में आए और 3 लाख मकान बनाने के लिए आपने स्वीकृति दिया। हमने काम शुरू किया। अगर आप और 3 लाख मकान का स्वीकृति हम लोग को दे देते हैं तब हमारा पुराना जो हमारे लिस्ट थे वो पूरा खत्म हो जाएगा। हम सबको मकान देने में कामयाब हो जाऊंगा। यार पिছত 26 लाख घৰৰ পিছত এতিয়া আমাৰ প্ৰশ্ন আহে যে যত যাৰ নাম নাই তেওঁলোকে ঘৰ কেনেকে পাব। যোৱাবাৰে মই আপোনালোকক কৈছিলো যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দ্বিতীয়বাৰ শাসনলৈ আহিয়ে 5 কোটি আৰু নতুন ঘৰ বনাবলৈ সিদ্ধান্ত ঘোষণা কৰিছিলে। আমি জিঅ' টেগিং কৰিছো। आगे पिछे जिओ टेगिंगर द्वारा নহয় এইবাৰ আমি জীৱিকা সখী বাইদেউসকলৰ দ্বাৰা জিঅ' টেগিং কৰিছো। গাঁও সভা হ'ব আৰু যোগ্যজনক আমি আকৌ নতুন তালিকাত অন্তৰ্ভুক্ত কৰিম আৰু লগে লগে এইবাৰ আমি সেলফ জিঅ' টেগিং অৰ্থাৎ নিজৰ জিঅ' টেগিং নিজে কৰিব পাৰো কৰাৰো সুবিধা जांच करने का बाद तब हमारा हर गरीब को एक मकान मिल जाएगा और यही हमारा लक्ष्य है और यही लक्ष्य को पूर्ति करने के लिए मैं आपसे सहयोगिता का अपेक्षा भी करूंगा। श्रद्धेय राइज, आज आमार खूब आनंदर कथा जे कृषि विभागर उद्योगत आमी अসমত कृषिर उन्नयनर बारे काम करी गई आसिलो। प्रत्येक बारे आमी चाउल बा धान क्रयर आमी लक्ष्य राखो, किन्तु जोआ 4 बछरत आमी এই লক্ষ্যত অৱতীৰ্ণ হ'ব পৰা নাছিলো। এইবাৰ আমাৰ লক্ষ্য 5,85,000 আছিলে। বৰ্তমান আমি 4,97,000 পূৰণ কৰিব পাৰিছো। এই বছৰ 30 জুনৰ আগতে আমি ধান কিনাৰ লক্ষ্যটো 100% আমি সফল হ'ব পাৰিম। সেই ৰাস্তাৰে আজি আমি আগবাঢ়িছো। ই প্ৰমাণ কৰে যে অসমত কৃষিৰ উন্নতি লাহে লাহে আমি সকলোৱে দেখা পাইছো আৰু গ্ৰামোন্নয়ন আৰু কৃষি এই দুইটা বিভাগে কাম কৰাৰ ফলত নিষ্ঠাৰে সৈতে কাম কৰাৰ ফলত আজি আমি অসমৰ গ্ৰাম্য অৰ্থনীতিৰ ভেটি শক্তিশালী কৰিবলৈ সক্ষম হৈছো। শ্ৰদ্ধাৰ ৰাইজ, মই তিনিটাই কথা কম। পঞ্চায়ত নিৰ্বাচনৰ সময়ত আমি আপোনালোকৰ লগত বহুত কথা পাতিছিলো। এতিয়া কথা পাতাৰ সময় নহয়, এতিয়া কাম কৰাৰ সময়। অহা কেইটামান মাহত আমাৰ লক্ষ্য হৈছে যে প্ৰথম আমি অসমৰ আই মাতৃসকলক সেলফ হেল্প গ্ৰুপৰ আই মাতৃসকলক যি মহিলা উদ্যমিতা 10,000 টকাৰ প্ৰতিশ্ৰুতি দিছিলো তাক আমি সম্পূৰ্ণৰূপে যাতে পূৰণ কৰিব পাৰো সেই লক্ষ্যত এতিয়া আমি আগবাঢ়ি যাম। পঞ্চায়ত নিৰ্বাচনৰ সময়ত আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছিলো যে দালি, নিমখ আৰু চেনি আপোনালোকক কম মূল্যত দিম। 1 অক্টোবৰৰ পৰা সেই আঁচনিখনো আমি আৰম্ভ কৰিম। পঞ্চায়ত নিৰ্বাচনৰ সময়ত মই আপোনালোকক প্ৰতিশ্ৰুতি দিছিলো যে গেছৰ চিলিণ্ডাৰৰ দামো 300 টকা কমাই দিম। এতিয়া তাতো হাত দিছো যাতে যেনেকৈ কৈছিলো সেই প্ৰতিজ্ঞাও যাতে আমি পূৰণ কৰিব পাৰো। গাঁৱৰ আৰু চহৰৰ দুখীয়া ৰাইজে
গেছৰ চিলিণ্ডাৰ যাতে 300 টকা কম দামত পাব পাৰে আৰু আমি নতুনকৈ যিসকলৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিছিলোঁ তেওঁলোককো যাতে আমি সোনকালে অৰুণোদয় দিব পাৰোঁ তাৰো ব্যৱস্থা আমি ইতিমধ্যে হাতত লৈছোঁ। মই ৰাইজক এটাই অনুৰোধ কৰিম যে আপোনালোকে আমাক সহযোগিতা কৰিব আৰু আমি আপোনালোকক যিয়েই প্ৰতিশ্ৰুতি দিছোঁ সম্পূৰ্ণ প্ৰতিশ্ৰুতি 100% আমি পূৰণ কৰিম আৰু অসমক আমি ভাৰতবৰ্ষৰ ভিতৰতে এখন বলিষ্ঠ আৰু সমৃদ্ধ ৰাজ্যলৈ আমি ৰূপান্তৰ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, আজি 55,000 পৰিয়ালৰ গৃহ প্ৰৱেশ হ'ব আমাৰ বাবে অত্যন্ত আনন্দৰ কথা। কাৰোবাৰ যেতিয়া ওপৰত ঘৰ নাথাকে, গৃহহীন ব্যক্তি এজনে যেতিয়া ঘৰ পায় জীৱনত তেওঁৰ বাবে সেইটোৱে আটাইতকৈ ডাঙৰ সাফল্য। আজি আমি সকলোৱে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক ধন্যবাদ জনাম যে তেখেতৰ প্ৰচেষ্টাত অসমৰ 25 লাখ গৃহহীন লোকে একোটাকৈ নিজৰ ঘৰ পাবলৈ সক্ষম হৈছে। ইয়াতকৈ আৰু পুণ্যৰ কাম একো নাই। আছে নেকি ইয়াতকৈ কিবা পুণ্যৰ কাম? ডাঙৰকৈ ক'ব লাগিব, আছে নেকি ইয়াতকৈ কিবা পুণ্যৰ কাম? আপোনালোকে সকলোৱে মানে নে নাই যে মোদী ডাঙৰীয়াই আমাৰ কাৰণে ডাঙৰ কাম কৰি দিছে, আমাক থাকিবলৈ এটা ঘৰ দিছে? আপোনালোকে মানে নে নাই? সকলোৱে মানে। আৰু আমি আশা কৰিম যে আজি শিৱৰাজ সিং চৌহান ডাঙৰীয়া আহিছে, তেখেতে যাতে আমাক সুবিধা দিয়ে আৰু যাতে দুখীয়া মানুহক আমি ঘৰ দিব পাৰোঁ আৰু অসমৰ প্ৰতিগৰাকী দুখীয়া মানুহক আমি যাতে সহায় কৰিব পাৰোঁ। मैं दोबारा हमारे कृषि मंत्री जी को ये असम के पवित्र धरती पर स्वागत करता हूं और आप हमेशा असम के विकास के लिए हमेशा आपका आशीर्वाद हम लोग को मिलते ही रहते हैं और आपका जो प्रेम और आपका जो सद्भाव असम वासियों के लिए मैं आपको पुनः एक बार धन्यवाद देता हूं और मैं ये आशा भी करूंगा कि आगे भी आप असम को ऐसे ही मार्गदर्शन करते रहिए। हम एक साथ मिलके असम को भारत का विकसित जो प्रदेशों का जो लिस्ट है उसमें लेके जाना चाहता हूं। आपका जब आशीर्वाद मिलेगा ये काम में भी हमको बहुत ज्यादा गति मिलेगा, हमें बहुत ज्यादा शक्ति मिलेगा। मैं दोबारा एक बार आपको असम का पवित्र धरती में स्वागत करते हुए मैं मेरा वाणी को विराम देता हूं और मैं सबको निवेदन करूंगा, मेरा साथ एक बार आप लोग सब बोलिए, भारत माता की, नरेंद्र मोदी, शिवराज सिंह चौहान। बहुत बहुत धन्यवाद। जय हिंद, वंदे मातरम।